নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো আমি যোৱা ভিডিঅ'ত অলৰেডি গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ মিনিং চাইছিলো তাৰ লগতে আমি ক্যাৰেক্টাৰিষ্টিক্স বোৰ চাইছো ডেভেলপমেণ্টৰ আমি ষ্টেজেছ বোৰ চাইছিলো ডিফাৰেন্স চাইছিলো গ্ৰোথ আৰু ডেভেলপমেণ্টৰ লগতে আমি ডেভেলপমেণ্টৰ প্ৰিন্সিপাল কেইটাও চাইছিলো আৰু তাৰ ওপৰত যিকেইটা প্ৰবাবল কোৱেশ্চন হ'ব পাৰে তাৰ ওপৰতে আজি আমি এই ভিডিঅ'টো লৈ আহিছো আশা কৰো এই ভিডিঅ'টো আপোনালোকৰ আগন্তুক পৰীক্ষাত যথেষ্ট সহায় কৰিব আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেনেহলে ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব সো পলম নকৰাকে আজি এই ভিডিঅ'টো আমি আৰম্ভ কৰো তো আজিৰ এই ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে ডেভেলপমেন্ট অফ চাইল্ড অৰ হিউম্যান বিংস কেতিয়াৰ পৰা আৰম্ভ হয় ফ্ৰম প্ৰেগনেন্সি ফ্ৰম ইনফেন্সি ফ্ৰম আৰ্লি চাইল্ডহুড এণ্ড ফ্ৰম পোষ্ট চাইল্ডহুড তো আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বাৰ বি ফ্ৰম infancy. Next question আছে human development is divided into these areas. Human development আমি কেইটা এৰিয়াত মানে বিভাজন কৰিব পাৰো এটো আমি যোৱা ভিডিঅ'বোৰত কি আছে যেতিয়া আমি ডেসক্ৰিপটিভলি আলোচনা কৰিছিলো তাতে আমি এই সেগমেন্ট কেইটা চাইছিলো আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বাৰ ডি ফিজিক্যাল কগনিটিভ ইমোশনাল এণ্ড সোশ্যাল ঠিক আছে কি ফিজিক্যাল কগনিটিভ ইমোশনাল এণ্ড সোশ্যাল 3 ক্যাটেগরিজ তাৰ পিছত আছে an important concept in understanding moral development is inculcation. Who said this? আর আমার correct option to bo option number A Kohlberg. তার পিছত আছে at which stage of child development the attraction of child towards the opposite sex becomes more. আমার correct option to bo option number C adolescence. So adolescence is the period where children gets the attraction from the opposite sex. Next question আছে which of the following is not the principle of development or নীতি নহয় বিকাশৰ নীতি নহয় বুলি কৈছে তোমাৰ অপচন কেইটাৰ ভিতৰত কোনটো নহয় বুলি কৈছে তোমাৰ অপচনটো হ'ব প্ৰিন্সিপল অফ স্পেসিফিক টু জেনাৰেল কিয় এটো নহয় কাৰণ আমি পাইছিলো কি জেনাৰেল টু স্পেসিফিক পাইছিলো হয়নে আমি কি সাধাৰণৰ পৰা নিৰ্দিষ্ট লৈকেহে পাইছিলো প্ৰিন্সিপল অফ কন্টিনিউটি এটো আমাৰ কি প্ৰিন্সিপল হয় প্ৰিন্সিপল অফ ভেৰিয়েশন তাৰমানে ইন্ডিভিজুয়াল ডিফাৰেন্সেস এটো আমাৰ প্ৰিন্সিপল হয় Principle of integration mean correlation etu amar principle hoy amar nohoy boli koise amar option number A principle of specific to general tar pisot ase at which stage of the following stages do children become active members of their peer group amar correct option to hobo option number A adolescence tar pisot ase the important descriptive factor that make up the development included all but which of the following tamar correct option to option number C bodybuilding tar pisot ase development is a continuous process this idea is related to development is a continuous process aru etu kar logot jorito hoy ase aru amar etu option to option number B principle of continuity tar pisot ase what is the important stage of language development of children language development or kuntu homoy bhasha bikakor kuntu সময় আটাইতকৈ গুৰুত্বপূৰ্ণ সময় বুলি কৈছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বাৰ সি এডোলেসেন্স কাৰণ ভাষাৰ শিক্ষা আৰম্ভ হয় চাইল্ডহুডৰ পৰা কিন্তু যেতিয়া ভাষাৰ বিকাশ হয় যে এটো আমাৰ ইম্পৰ্টেন্ট স্টেজ বুলি কৈছে তো আমি এডোলেসেন্স এই সময়খিনি ভালকে চাব লাগে কাৰণ এই সময়খিনি কি হয় এটা এক্সটাৰ্নাল ফোৰ্সৰ লগত জড়িত হৈ যায় তেতিয়া আমাৰ ভাষাৰ প্ৰতি ধ্যান ৰাখিব লাগে তাৰ পিছত কৈছে ডাইৰেকশন অফ ডেভেলপমেন্ট of a child from head to toe is called our correct option to option number A cephalocaudal tar pisot ase early child care and education is called early child care and education option number B to hobo correct tar pisot ase a stage of rapid physical development is considered to be kuntu homoyot ki hoy ataitke mane kom homoyot শারীরিক বিকাশটো হয় আমাৰ কারেক্ট অপশন টু হ'ব অপশন নাম্বার A infancy তাৰ পিছত আছে the meaning of poverty is related to option number C adolescence তাৰ পিছত আছে development is related to development কি all of this development কি quantitative development qualitative আৰু affective তাৰ পিছত কৈছে ইয়াতে যদি আপোনালোকে বুজিব বিচাৰে তো কোয়ান্টিটেটিভ মানে ডেভেলপমেন্ট ভিতৰত গ্ৰোথটো হুমাই আছে গ্ৰোথ মানে কি গ্ৰোথ মানে হাইট ওয়েট এবোৰ আমি কি কাউন্টেবল হয় দিস আর অল আর কাউন্টেবল হয়নে আমি কাউন্ট কৰিব পাৰো আৰু যেনেকুৱাকে আমাৰ কোৱালিটেটিভৰ যোনবিলাক নন কাউন্টেবল এজ ফৰ এক্সাম্পল মেন্টাল ডেভেলপমেন্ট হয়নে
তাৰ পিছত আমাৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট দিস আর নন কাউন্টেবল হেন্স ডেভেলপমেন্ট ইনক্লুডস অল দিস আর এফেক্টিভ মিন্স ইয়াতে সোশিয়ালাইজেশনৰ কথা কৈছে তো ডেভেলপমেন্ট ইনক্লুডস all of this তাৰ পিছত আছে হিউম্যান ডেভেলপমেন্ট ইজ বেসড অন সার্টেন প্রিন্সিপল হুইচ অফ দ্য ফলোইং ইজ নট এ প্রিন্সিপল অফ হিউম্যান ডেভেলপমেন্ট কিছে মানৱৰ বিকাশটো কিছুমান গুৰুত্বপূৰ্ণ নীতিৰ ওপৰতে মানে ভিত্তি কৰি হয় আৰু কোনটো আমাৰ মানৱ বিকাশৰ নীতি নহয় বুলি কৈছে আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন নাম্বাৰ সি ৰিফ্লেক্সিভ তাৰ পিছত আছে systematic demonstration is related to development of concept is based on which of the following principle আৰু আমাৰ কারেক্ট অপচনটো হ'ব অপচন নাম্বাৰ ডি development is relatively systematic তাৰ পিছত আছে Bloom's classification is categorical organization of cognitive objective তাৰ পিছত আছে what is day care তো day care শব্দৰ অৰ্থটো হৈছে residential center for children তাৰ পিছত আছে characteristics are passed from one generation to next through কি আছে through a heredity মানে parents or পৰা children লৈকে এটো কি হয় এই বৈশিষ্ট্যবোৰ কি হয় generation to generation move হৈ থাকে বা পাস হৈ থাকে তাৰ পিছত আছে ট্ৰেডিশনাল রোল অফ সেক্স ৰেফাৰ্স টু ট্ৰেডিশনাল মানে আগতেকে আমি সেক্স অৰ্থটো কি আছে যে লৰা মানুহ বিলাকক কামত যাব আৰু ছোৱালীবোৰে কি থাকে ঘৰক টেক কেয়াৰ কৰে তো ইয়াতে অপচনটো হ'ব অপচন নাম্বাৰ এ ম্যান গোজ আউট টু ওয়ার্ক এন্ড ওমেন টেক্স কেয়ার অফ দা হাউস এখিনিলৈকে আজিৰ এই ভিডিওটো থাকিব আৰু আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে অলপ শিকিবলৈ পাইছে যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ